এতিয়া সন্ধিয়া সময় আমাৰ পদূলি মুখৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিলোঁ। এই সময়টো খুব ভাল লাগে, খুব ধুনীয়া এটা পৰিৱেশ হৈ থাকে। এইজোপা আমাৰ বগেনভিলিয়া জোপা আপোনালোকক মই দেখুৱাই থাকোঁ। এই বছৰৰ নতুনকৈ ফুলিছে এইবাৰ। যোৱা বছৰখিনি সকলোখিনি মই কাটি দিলোঁ, কাটিং কৰি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ ফুল আৰু পাত ওলাই আহিছে। ইয়াৰ পিছত প্ৰায় এমাহমানৰ পিছত আৰু অতি ধুনীয়াকৈ ফুলিব। আপোনালোকক মই যোৱা বছৰো দেখুৱাইছোঁ কিমান ফুলিছে। ঠিক তেনেদৰে আমাৰ বগেনভিলিয়া জোপা এইবছৰো নিশ্চয় ফুলিব। ইমান যে ভাল লাগে নহয় তেনেকৈ ফুলিলে। এয়া আৰম্ভ কৰিছে ফুলিবৰ কাৰণে। এইখিনি আমাৰ কিয় পুলি নতুনকৈ লগাইছোঁ, আপোনালোকক লাগিলে দেখুৱাম দেই। বহুত ধুনীয়া হৈছে। এয়া গোটেই এইখিনি লাইনকৈ ৰুই দিছোঁ, খুব ঘনকৈ লগাইছোঁ। এইখন আমাৰ পুৰণা গেটখন। সেইফালে আমাৰ পকা দলং বনোৱাৰ পৰা আমি এইফালে অহা যোৱা প্ৰায় নকৰোঁৱেই। এইখনেই আছিল আমাৰ পুৰণা গেটখন। সেয়া আমাৰ নাহৰ গছ দুজোপা। এইজোপা মানে বতাহ বৰষুণতে উভালি থাকিল আৰু এইজোপাও অলপ বেয়া হৈছে। বহাগৰ আগে আগে খুব ধুনীয়াকৈ ফুলিছিল, ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছিল। এতিয়া আৰু নহ'ব আৰু। এয়া মই পোনচটীয়াৰে কাটিং কৰিছিলোঁ, এতিয়া প্ৰায় 15 দিন হৈছে। খুব ধুনীয়াকৈ জীয়াইছে, এতিয়া শিপা গৈছে। এয়া